जुबिन का नाम में राजनीति करने वाला किसी को मैं नहीं सरूंगा। নমস্কাৰ দৰ্শকসকল, আহিছো আন এটি বিষয়ৰ মাজলৈ। মুখ্যমন্ত্ৰীয়ে যোৱাকালি জুবিনক লৈ ৰাজনীতি কৰিব বিচৰাসকলক চৰম সকিয়নি প্ৰদান কৰিছে। বিশেষকৈ কংগ্ৰেছ দলে নিজৰ নিৰ্বাচনী ইস্তাহাৰত জুবিনৰ বিষয়টো সামৰি লোৱাক লৈ তেওঁ এক প্ৰকাৰ খৰ্গহস্ত হৈ পৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল প্ৰথমে শুনি লওঁ আহক। তাৰ পিছত মই মোৰ কিছু মনৰ কথা ক'বলৈ যত্ন কৰিম। আপোনালোকে যেন ভিডিঅ'টো শেষলৈকে চাই আৰু শেষত আপোনালোকৰ অভিমত কমেণ্ট বক্সত ব্যক্ত কৰে। জুবিন গাৰ্গৰ প্ৰসংগ টানি আনি পাপ কাম কৰিছে। জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু। ভোটৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰাতকৈ দুখজনক কথা একো থাকিব নোৱাৰে। বিষয় ন্যায়ালয়ত আছে। যোৱাকালি কংগ্ৰেছে টুইট কৰিছে ফাষ্ট ট্ৰেক কোৰ্ট কিয় হোৱা নাই, কিন্তু তেওঁলোকে এইটোও নাজানে যে ইতিমধ্যে ফাষ্ট ট্ৰেক কোৰ্টে কাম আৰম্ভ কৰিছে। প্ৰতিদিনে শুনানি হৈছে। মোৰ যিটো ধাৰণা, যোৱাকালি মই যিটো প্ৰচিডিং শুনিছো কোৰ্টত, মোৰ যিটো ধাৰণা, যি ধৰণে বিচাৰপতিগৰাকীয়ে শুনা আৰম্ভ কৰিছে, হয়তো জুবিনৰ জাজমেণ্ট ন্যায় আহিবৰ কাৰণে আমাক 100 দিন নালাগিল। এতিয়া যদি আপোনালোকে যায়, আজিও হিয়াৰিং চলি আছে ডে টু ডে। দিছ মেটাৰ মে কাম টু এন এণ্ড। হয়তো এমাহৰ ভিতৰতে সকলো শেষ হৈ যাব। যিটো ধৰণে হিয়াৰিং যোৱাকালিৰ পৰা আৰম্ভ হৈছে, আপোনালোকে কোৰ্টত বহিলে গম পাব। কিন্তু কোৰ্টত কেতিয়া জাজমেণ্ট কেনেকে হ'ব, চৰকাৰে কেনেকে ক'ব, মোক আপোনালোকে কওক। চৰকাৰে কি কৰিব পাৰে? ফাষ্ট ট্ৰেক কোৰ্ট কৰিব পাৰে, চৰকাৰে উকিল দিব পাৰে, চৰকাৰেতো জাজমেণ্ট লিখিব নোৱাৰে। গতিকে কংগ্ৰেছে যিটো কাম কৰিব নোৱাৰে, অকল মাত্ৰ অসমীয়া মানুহৰ আবেগক চুই যাবলৈ জুবিন গাৰ্গৰ প্ৰসংগ ইলেকশ্যন মেনিফেষ্টোত আনি কংগ্ৰেছে এক অক্ষমনীয় অপৰাধ কৰিছে। আজি কংগ্ৰেছে কাক আনিছে? যিজন মল্লিকাৰ্জুন খাৰ্গে ভূপেন হাজৰিকাক অপমান কৰিলে আৰু জুবিন গাৰ্গক জুবিন মাৰ্গ বুলি কৈ অপমান কৰিলে, তেওঁ কি আমাক ন্যায় দিব? যিজন মল্লিকাৰ্জুন খাৰ্গে অসমত ছেমি কণ্ডাক্টৰত কাম কৰাৰ মানুহ নাই বুলি অসমৰ যুৱক যুৱতীক অপমান কৰিলে, তেওঁ কি জুবিন গাৰ্গক ন্যায় দিব? তাৰমানে জুবিনক লৈ জঘন্যতম ৰাজনীতি যি কংগ্ৰেছে আৰম্ভ কৰিছে, তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দিব। তেওঁলোকে ভাবে জুবিনৰ সমাধিত গৈ ৰৈ ৰৈ বিনালীৰ জেগাত ৰৈ ৰৈ কেতেকী কম আৰু ভোট ল'ম। এনেকুৱা জঘন্য ৰাজনীতি কোনেও কৰা নাই। সুনীল কানগুলে बहुत दिन अहोमर जेल থাকিব লাগিব। ये सुनील कानगुले असम का जेल में बहुत दिन रुकना पड़ेगा। जुबिन का नाम में राजनीति करने वाला किसी को मैं नहीं सरूंगा। आपको अगर जुबिन के लिए इतना प्यार है, कोर्ट में अच्छा उकिल लगाइए ना। मैं तो जिमानक देखिलो कांग्रेसे मानुबुर एरि दिए, एटाई मोबाइल धरि थाके, एटाई কৈ থাকে। तार माने भिडिओ आहिब लागे, रील बनाब लागे, लाइक पाब लागे। এইবিলাক কৰিব নাপায় নহয়। মানুহজনক নীৰৱে থাকিব দিও, শান্তিত থাকিব দিও। ৰাজনীতিৰ পৰা জুবিনক দূৰত ৰাখিব লাগে। আৰু সেই কাৰণে মই কোনো মিটিং টিটিংত উল্লেখ কৰা নাই। আপোনালোকে আজি মোক প্ৰশ্ন কৰিলে কাৰণে মই দুটা কথা ক'লো, এনেইতো মই নোকোৱা প্ৰিফাৰ কৰোঁ। মই কংগ্ৰেছক ৰিকুৱেষ্ট কৰিম যে জুবিনৰ কেছটো ভাল কৰি চলাবৰ কাৰণে ফ্ৰী অফ কষ্ট অভিষেক মনু সিংভিক আমাক দি দিয়ক। যদি সঁচাকৈয়ে জুবিনক ভাল পায়, মোক অভিষেক মনু সিংভিক দিয়ক এজ এ এডভোকেট। দৰ্শকসকল, মুখ্যমন্ত্ৰী গৰাকীৰ এই বক্তব্যৰ ব্যাখ্যা নিশ্চয় নিষ্প্ৰয়োজন। তেওঁ যি বক্তব্য ৰাখিছে, সেই বক্তব্যত ফুটি উঠিছে তেওঁৰ জুবিনৰ প্ৰতি থকা প্ৰকৃত দায়বদ্ধতা। যি নহওক, এইবাৰ আহোঁ মোৰ নিজস্ব বক্তব্যৰ মাজলৈ। মুখ্যমন্ত্ৰীয়ে কৈছিল, আমি জুবিনক ন্যায় দিম। সেইমতে তেওঁ ন্যায় প্ৰাপ্তিৰ বাবে চৰকাৰ এখনৰ কৰণীয় সক্ষমতা যিখিনি থাকে সেইখিনি কৰিলে। সময়মতে চাৰ্জশ্বিট দাখিল কৰাকে আদি কৰি সমগ্ৰ ন্যায় প্ৰক্ৰিয়াটোক আগবঢ়াই নিয়াত যিমান যি কৰিব লাগে, চৰকাৰ এখনত যিখিনি কৰণীয় থাকে সিমানলৈ সততা আৰু নিষ্ঠা সহকাৰে কৰা আমি দেখিলো। এতিয়া সমগ্ৰ বিষয়টো ন্যায়ালয়ৰ ওচৰত। পিছে তাকে লৈ একাংশই মুখ্যমন্ত্ৰীক জবাবদিহি কৰি আছে, ন্যায় লাগে, জাষ্টিছ ফৰ জুবিন গাৰ্গ। কোনো সন্দেহ নাই যে এই সকলৰ একাংশ প্ৰকৃত জুবিন প্ৰেমী। এওঁলোকৰ হৃদয়ত আছে শিল্পীগৰাকীৰ প্ৰতি অকৃত্ৰিম ভাল পোৱা। এওঁলোকে সঁচা অন্তৰেৰে বিচাৰে আদালত চাদালত বাদ দিয়ক, লেহেমীয়া ন্যায় প্ৰক্ৰিয়ালৈ অপেক্ষা নকৰি
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই কিবা এটা কৰি পেলাওক। আপোনালোকে বুজিছে কি কৰাটো বিচাৰে এই সকল লোকে। এয়া হৈছে তেওঁলোকৰ জুবিনৰ প্ৰতি থকা আৱেগ আৰু মৰমৰ প্ৰতিফলন। আন একাংশ হিয়ান ক্ৰিয়েটৰ আছে যিসকলে জুবিনৰ আৱেগ বেছি ধন ঘটিব বিচাৰে। তেওঁলোকে জুবিনৰ ন্যায় বিচাৰি ভিডিঅ' আপলোড কৰে, ফেচবুকত পোষ্ট লিখে, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ৰীল বনায়। যিমানেই বেছি ভিউজ আহিব, ৰিয়েকশ্যন বা শ্বেয়াৰ হ'ব, সিমানেই এংগেজমেণ্ট বাঢ়িব। আন এটা ডাঙৰ সুযোগ হ'ল সেই ধৰণৰ ক্ৰিয়েটৰে জুবিনৰ ফটো এখন আপলোড কৰি কমেণ্টত যিমান পাৰি জাষ্টিছ ফৰ জুবিন বুলি লিখিবলৈ উৎসাহিত কৰে। আৰু মানুহবোৰে লিখেও, কিয়নো তেওঁলোকেতো নাজানে যে কমেণ্ট যিমানেই বেছি হয় সিমানেই এংগেজমেণ্ট বাঢ়ে আৰু উপাৰ্জনো বাঢ়ি যায়। আন একাংশই আকৌ ৰাজনৈতিক চিন্তাৰ দ্বাৰা প্ৰৰোচিত হৈ জুবিনৰ ন্যায় বিচাৰি চৰকাৰক হেঁচা প্ৰদান কৰে। তেওঁলোকে ভালকৈ জানে যে ন্যায় চৰকাৰে দিব নোৱাৰে, ন্যায় দিয়ে ন্যায়ালয়ে। এই কথাটোকে তেওঁলোকে সুযোগ হিচাপে গ্ৰহণ কৰে। এক কথাত জুবিনৰ বেদনাদায়ক ঘটনাটো তেওঁলোকৰ বাবে চৰকাৰখনক হলঠেকত পেলোৱা এটা সুন্দৰ উপায়, সুন্দৰ কৌশল। যি নহওক, ইমানলৈকে হয়তো মানি ল'ব পাৰি, কিন্তু মানিবলৈ দিগদাৰ হয় তেতিয়া যেতিয়া নিৰপেক্ষতাৰ হলৌ চোলা পিন্ধা একাংশ বৰ বৰ পণ্ডিত বুদ্ধিজীৱীয়েও জুবিনৰ ন্যায় বিচাৰি চৰকাৰক অস্থিৰ কৰি তুলিব বিচৰা দেখো। তেওঁলোকেও সাধাৰণ নৰমনিচৰ দৰে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে, জুবিনক ন্যায় দিম বুলিছিলাচোন, ক'ত ন্যায়? যি পণ্ডিত বুদ্ধিজীৱীসকলে বৰ বৰ গ্ৰন্থ লিখি পঢ়ি মথি পুংখানুপুংখ বিশ্লেষণ কৰাৰ ক্ষমতা মগজুত ধাৰণ কৰে, সেইহেন শিক্ষিত লোকে এইখিনি কথা নুবুজে বুলি ভাবিব পাৰিনে যে চৰকাৰে ন্যায় নিদিয়ে, ন্যায় দিয়ে আদালতে? নে মুখ্যমন্ত্ৰীয়ে কি অৰ্থত ন্যায় দিম বুলি কৈছিল সেইটো বুজিব নোৱাৰে তেওঁলোকে? শেক্সপিয়াৰ, শেলী, কালিদাস বুজা পণ্ডিতে হাজাৰটা জেলেপি পাকেৰে লিখা কবিতাৰ পাক ভাঙি আমাৰ দৰে মূৰ্খক জ্ঞান দিয়া মহান পুৰুষসকলে সেইখিনি কথাৰ সাৰ নুবুজাই কিবা কথা আছেনে বাৰু? আচলতে তেওঁলোক হৈছে উৎসৰাই লেখীয়া ৰাজনীতিক। পাৰ্থক্য এটাই, উৎসৰায়ে বালিত মুখ ঢাকি আনৰ দৃষ্টিৰ পৰা নিজে আৰ হোৱা বুলি ভাবে, আনহাতে এওঁলোক শিক্ষা দীক্ষাৰে ইমানেই আত্মবিশ্বাসী যে তেওঁলোকৰ বাহিৰে কাৰো কপালত চকুৱে নাই বুলি ভাবে তেওঁলোকে। দৰ্শকসকল, সাধাৰণ ৰাজনীতি কৰা সকলতকৈ কিন্তু এনে উৎসৰাই লেখীয়া ৰাজনীতিকসকল 100 গুণে অধিক বিপদজনক। এওঁলোকক পানীৰ তলত কাঁইট বুলিও ক'ব পাৰি। আমি পাৰ্য মানে এনে পণ্ডিতৰ পৰা আঁতৰি থকাটোৱেই মংগল। সন্দেহ নাই, এনে পণ্ডিতৰ পৰামৰ্শ মতেই কংগ্ৰেছে জুবিনক সন্মুখত ৰাখি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ অংক কৰিছে। তেওঁলোকে ভাবে মানে বিশ্বাস কৰে, জুবিনৰ ন্যায় দিম বুলি ক'লেই অসমৰ জনতা তেওঁলোকৰ ফলীয়া হ'ব আৰু 9 এপ্ৰিলৰ দিনা সকলোৱে গৈ হাতৰ ছবিত বুটাম টিপিব। তেওঁলোকৰ মতে তাৰমানে অসমৰ জনতা জধামূৰ্খ, গজমূৰ্খ। যি নহওক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া গৰ্জনটো যথেষ্ট ভাল লাগিল। আপোনালোকৰ ভাল লাগিছে নে নাই জনাব। মুখ্যমন্ত্ৰীৰ বক্তব্যৰ আন এটা দিশ হ'ল, তেওঁ কংগ্ৰেছক আহ্বান জনাইছে যে তেওঁলোকে যদি সঁচা অৰ্থত জুবিনৰ ন্যায় বিচাৰে তেনেহলে ভাল উকিলৰ ব্যৱস্থা কৰক। তেওঁ অভিষেক মনু সিংভিৰ নাম লৈছে। এইজন উকিল হৈছে কংগ্ৰেছৰ ত্ৰাণকৰ্তা স্বৰূপ। দলটোৰ কোনো নেতা যেতিয়াই কিবা গোচৰত ফচে তেতিয়াই এইজন উকিলে আহি ত্ৰাণকৰ্তাৰ ৰূপত থিয় দিয়েহি। মুখ্যমন্ত্ৰীৰ লগতে আমিও কওঁ, কংগ্ৰেছে যদি সততাৰে জুবিনৰ ন্যায় বিচাৰে তেন্তে মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ গ্ৰহণ কৰক। বাকী আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত জনাব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক। 9 তাৰিখলৈ সাজু হওক, বিবেক ভোট প্ৰদান কৰিবলৈ সকলোৱে ৰেডি হওক। ধন্যবাদ।